নমস্কাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি দিনটোৰ গোটেইখিনি গুৰুত্বপূৰ্ণ নিউজ সেয়া আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰাই হওক বা আমাৰ ডে টু ডে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা আমাৰ ডে টু ডে নলেজ গেডাৰিঙৰ ক্ষেত্ৰতে হওক আমাৰ কাৰণে বহুখিনি উপকৃত হয়। আজি হৈছে 1 মে আৰু আজি আমি 1 মে 2024 গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ' ডিছকাছ কৰিম। মই আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু যদি স্কিপ নকৰাকৈ চায় তেনেহ'লে আপোনালোকে গোটেইখিনি নিউজ একেবাৰতে খুব কম সময়ৰ ভিতৰতে জানি ল'ব পাৰিব। ঠিক আছে, এই কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ডেইলি আপলোড কৰোঁ। এতিয়া হয়তো কিছুমানে ক'ব পাৰে যে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ মনত ৰখাটো খুবেই টান হয়, কিন্তু এই ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে মুখস্থ কৰি পঢ়িছোঁ বুলি পঢ়িব নালাগে। এই কাৰেণ্ট এফেয়াৰ্ছখিনি আপুনি ডেইলি এবাৰ জাষ্ট চাই গ'লেই হ'ল, এই ভিডিঅ'টো এবাৰ জাষ্ট চাই গ'লেই হ'ল। আপোনালোকে এমাহ বা দুমাহৰ পিছত নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিব যে আপোনালোকৰ কিমান তথ্য আপোনালোকে আহৰণ কৰিছে। ঠিক আছে, কেৱল চাই গ'লেই হ'ল, মুখস্থ কৰিছোঁ বুলি পঢ়িব নালাগে। ঠিক আছে, গতিকে পলম নকৰি আমি আজিৰ ছেশ্যনটো ষ্টাৰ্ট কৰোঁ। প্ৰথম নিউজটো হৈছে এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠী টেক চাৰ্জ এজ দি নিউ নেভি চিফ। ৰিচেণ্টলি কি হৈছে, আমাৰ ভাৰতৰ 26 নম্বৰ নেভি এডমিৰেল হিচাপে দীনেশ কুমাৰ ত্ৰিপাঠীয়ে কি কৰিছে, টেক চাৰ্জ লৈছে। অৰ্থাৎ আমাৰ ভাৰতৰ আমাৰ ইণ্ডিয়ান নেভিৰ 26 জন এডমিৰেল হৈছে দীনেশ কুমাৰ ত্ৰিপাঠী আৰু ইয়াৰ আগৰ জন কোন আছিলে, 25 নম্বৰজন তেখেত আছিলে এডমিৰেল হৰি কুমাৰ। ঠিক আছে, এডমিৰেল হৰি কুমাৰে নিজৰ 40 বছৰ ছাৰ্ভিচ দি পেলাই এতিয়া ৰিটায়াৰমেণ্ট লৈছে। আমাৰ ইণ্ডিয়ান নেভিৰ ফৰ্মেশ্যন হৈছিল 26 জানুৱাৰী 1950, খুবেই মনত ৰাখিব, আৰু নেভি ডে পতা হয় 4 ডিচেম্বৰ। ঠিক আছে, আমি প্ৰত্যেক বছৰে 4 ডিচেম্বৰত ইণ্ডিয়ান নেভি ডে হিচাপে পালন কৰোঁ। নেক্সট নিউজটো হৈছে ইণ্ডিয়া টু হোষ্ট 2025 বেডমিণ্টন ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ। 2025 বেডমিণ্টন ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ আমাৰ ইণ্ডিয়াই হোষ্ট কৰি আছে আৰু ইণ্ডিয়াৰ আমাৰ গুৱাহাটী চিটিখনে হোষ্ট কৰিছে। ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ ইয়াৰে আগত 2009 চনত আমাৰ ইণ্ডিয়াই হোষ্ট কৰিছিলে। সেই বছৰ হৈছিল হায়দৰাবাদত, আৰু 2009ৰ পাছত এতিয়া 2025ত গুৱাহাটীত ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ পতা হ'ব। ঠিক আছে, যিহেতু বেডমিণ্টন খেলৰ নিউজটো আহিছে বাতৰিত, গতিকে আমি বেডমিণ্টনৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কাপ জানি লওঁ আহক। থমাছ কাপটো বেডমিণ্টনত খেলা হয় আৰু উবাৰ কাপ। ঠিক আছে, এই দুটা কাপ কোনটো খেলৰ লগত জড়িত, বেডমিণ্টন। ঠিক আছে, নেক্সট চাগাছ ডিজিজ ডে, 14 এপ্ৰিল তাৰিখে চাগাছ ডিজিজ ডে পতা হয়। আৰু চাগাছ ডিজিজ ডে কেনেকে কিহে কজ কৰে, ইট ইজ কজ বাই প্ৰটোজোৱান পেৰাচাইট, আৰু সেই পেৰাচাইটটোৰ নাম কি হৈছে ট্ৰাইপানোচোমা ক্ৰুজি। ঠিক আছে, এই পেৰাচাইটটোৰ পৰা এই চাগাছ ডিজিজটো কি কৰা হয়, মানুহৰ গাত হয়। এইটো খুবেই এটা ৰেয়াৰ ডিজিজ হয় যদিও এইটো দেখা যায়। ইয়াৰ পিছত ইণ্ডিয়ান নেভিয়ে পূৰ্বী লেহেৰ বুলি এটা এক্সাৰচাইজ কণ্ডাক্ট কৰিছে, আৰু এইটো হৈছে এটা ডমেষ্টিক এক্সাৰচাইজ, অৰ্থাৎ ইয়াত অকল ইণ্ডিয়ান নেভিয়ে নিজে পাৰ্টিচিপেট কৰিছে আৰু নিজে কণ্ডাক্ট কৰিছে, আৰু এই এক্সাৰচাইজটো কণ্ডাক্ট কৰিছে ইষ্টাৰ্ণ কোষ্ট অফ ইণ্ডিয়া। ঠিক আছে, নেক্সট আমি পঢ়িম ৰেম্পেজ মিছাইলৰ ওপৰত। এই ৰেম্পেজ মিছাইলটো ৰিচেণ্টলি আমাৰ ইণ্ডিয়ান এয়াৰফৰ্চে নিজৰ আৰ্চেনেলত কি কৰিছে, নিউলি ইণ্ডাক্ট কৰিছে। ঠিক আছে, আৰু এই ৰেম্পেজ মিছাইলটোৰ
নাম হৈছে হাই স্পীড লো ড্ৰেগ মাৰ্ক 2 আন এটা নাম হৈছে হাই স্পীড লো ড্ৰেগ মাৰ্ক 2 মিসাইল আৰু এই মিসাইলটো হৈছে এটা লং ৰেঞ্জ মিসাইল সুপাৰসনিক লগতে মোস্ট ইম্পৰ্টেন্ট এয়াৰ টু গ্ৰাউণ্ড মিসাইল ঠিক আছে আপোনালোকৰ এক্সামত সুধে যে কোনোবা এটা মিসাইলৰ নাম দিব আৰু সেই মিসাইলটো কেনেকুৱা ধৰণৰ মিসাইল হেতু হোদা দেখা যায় এই ৰেম্পেজ মিসাইলটো এয়াৰ টু গ্ৰাউণ্ড মিসাইল ঠিক আছে অৰ্থাৎ এই মিসাইলটো ইণ্ডিয়ান এয়াৰ ফোৰ্সে এয়াৰক্ৰাফ্টত লৈ যাব ফাইটাৰ জেটত লৈ যাব আৰু সেই ফাইটাৰ জেটৰ পৰা গ্ৰাউণ্ডত থকা যিকোনো এটা পইণ্টলে কি কৰিব পাৰিব এই মিসাইলটো উৎক্ষেপণ কৰিব পাৰিব ঠিক আছে গম পালে আজি কাৰেণ্ট এফেয়াৰ্স সেশনটোত ইমানখিনি আছিল মই আশা কৰিছো আপোনালোকে এই ভিডিও ভাল পালে যদি ভাল পালে তেনেহলে নিশ্চয় ভিডিওটো শেয়াৰ কৰিব লগতে এই চেনেলটোৰ বাকিখিনি ভিডিও নিশ্চয় এবাৰ চেক আউট কৰিব আৰু বাকিখিনি প্লেলিষ্টটো চেক আউট কৰিব ঠিক আছে তেন্তে পুনৰ এটা ভিডিওত নিশ্চয় লগ পাম থ্যাংক ইউ